হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ বিদ্যালয়সমূহৰ এটা বিশেষ গুৰুত্বপূৰ্ণ জাননী যে বিদ্যালয়সমূহলৈ যি টুইনিং প্ৰগ্ৰেম আছে সেই সম্পৰ্কে এটা বিশেষ নিৰ্দেশনা ওলাইছে। এইবাৰ অলপ ব্যতিক্ৰমধৰ্মী হ'ব, অৰ্থাৎ বিভিন্ন ধৰণৰ কাৰ্যকলাপ দুখন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হ'ব লাগিব। যিটো আগতো আছিল নিৰ্দেশনা, কিন্তু এইবাৰৰ নিৰ্দেশনাটোত কি ধৰণৰ কাৰ্যকলাপ কৰিব লাগিব সেই সম্পৰ্কে এটা বিশেষ নটিচ দিয়া আছে। গতিকে আপোনালোকে শেষলৈকে ভালকে ভিডিঅ'টো চাব। তো এইটো চাব পাৰি যে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে। এই নটিচখন পঠাইছে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম, আৰু পঠাইছে এইটো দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা আসাম অল ডিষ্ট্ৰিক্ট, দ্য ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, অৰ্থাৎ সকলো জিলাৰ যিসকল মিছন কোঅৰ্ডিনেটৰ আছে আৰু IAS আছে তেওঁলোকলৈ পঠাইছে। ছাবজেক্টটো চাব পাৰিছে ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ ভেৰিয়াছ এক্টিভিটিজ আণ্ডাৰ টুইনিং অফ স্কুল প্ৰগ্ৰেম ফৰ দ্য ইয়াৰ 2024-25, অৰ্থাৎ এই 2024-25 বৰ্ষৰ যি টুইনিং আছে, টুইনিং অফ স্কুল, তাত কি ধৰণৰ কাৰ্যকলাপ কৰিব লাগিব সেই সম্পৰ্কে নটিচখন দিয়া হৈছে। আৰু কি লিখা আছে চাওক, ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ ইউ আৰ এৱাৰ টুইনিং অফ স্কুল প্ৰগ্ৰেম হেভ বিন ছাকচেছফুলি implemented in the state which have enabled the partner school to share best practices, academic resources and innovative ideas on. অৰ্থাৎ এইবাৰৰ যি টুইনিং অফ স্কুল, তাতে যাতে ৰাজ্যখনৰ ভিতৰত বিভিন্ন স্কুলবিলাকৰ যি বহুত ভাল তেওঁলোকৰ বেষ্ট প্ৰেক্টিচ আছে বা কি একাডেমিক ৰিচোৰ্চেছ আছে আৰু ইনোভেটিভ আইডিয়াছ আছে, এইবিলাক যাতে উলিয়াই আনিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে এইবাৰৰ টুইনিং অফ স্কুলত। View of the above, this year too, it is expected that the twinning program will bring about overall enhancement of the students' holistic development through enhanced partnership between the government, private schools and government schools. অৰ্থাৎ এইবাৰৰ যি টুইনিং প্ৰগ্ৰেম, এইটো বিশেষকৈ যিবিলাক বেচৰকাৰী বিদ্যালয় আছে, প্ৰাইভেট, আৰু যিবিলাক চৰকাৰী বিদ্যালয় আছে সেইবিলাকৰ মাজতো পাতিব পাৰে বা দুখন চৰকাৰী বিদ্যালয়ৰ মাজতো পাতিব পাৰে। ইন ভিউ অফ দ্য এবভ ইউ আৰ ৰিকুৱেষ্টেড টু টেক ফলোয়িং নেচেচাৰী একশ্যন, আৰু এই টুইনিঙৰ কাৰণে তলত দিয়া কাৰ্যবিলাক কৰিব লাগিব। দ্য ডিষ্ট্ৰিক্ট উইল এনচিয়ৰ ডেট এভৰি প্ৰাইভেট স্কুল অফ দ্য ডিষ্ট্ৰিক্ট ইজ টুইনড উইথ গভৰ্ণমেণ্ট স্কুল এণ্ড ৰিমেইনিং গভৰ্ণমেণ্ট স্কুলছ আৰ টুইনড উইথ গভৰ্ণমেণ্ট স্কুল বেছড অন গুণোৎসৱ ৰিজাল্ট ছ' ডেট দ্য বেটাৰ পাৰফৰ্মিং স্কুলছ কেন ছাপৰ্ট দ্য স্কুলছ উইথ স্পেচিফিক নিডছ। অৰ্থাৎ এইবাৰৰ যি টুইনিং অফ প্ৰগ্ৰেম আছে, এইটো যাতে প্ৰত্যেক জিলাই এইটো নিশ্চিত কৰে যাতে প্ৰত্যেকখন চৰকাৰী বিদ্যালয় এখন প্ৰাইভেট বিদ্যালয়ৰ লগত বিশেষকৈ টুইনিং কৰে, বা যদি প্ৰাইভেট বিদ্যালয়ে থাকে তেতিয়া চৰকাৰী বিদ্যালয়ে থাকে তেতিয়া চৰকাৰী বিদ্যালয়ৰ লগতে যাতে টুইনিং প্ৰগ্ৰেমটো কৰে, যাতে গুণোৎসৱৰ কাৰণে তেওঁলোকৰ যি দৰকাৰী বস্তু আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিব পৰা যায়। নোটিফাই দ্য স্কুল চিলেক্টেড আণ্ডাৰ টুইনিং প্ৰগ্ৰেম, আৰু প্ৰত্যেক জিলাই আচলতে এইটো নটিফাই কৰিব লাগিব যে কোনখন বিদ্যালয়ৰ লগত টুইনিং কৰা হৈছে। ৰিভিউ দ্য এক্টিভিটিজ আণ্ডাৰ টুইনিং প্ৰগ্ৰেম অফ দ্য প্ৰিভিয়াছ ইয়াৰ এণ্ড ডেভেলপ একশ্যন প্লেন ফৰ ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন অফ দ্য এক্টিভিটিজ ইন দ্য ইয়াৰ 2024-25, আৰু টুইনিং প্ৰগ্ৰেমৰ যিবিলাক কাৰ্যকলাপ আছে যোৱা বছৰৰ আৰু এইবাৰ তাত অলপ ডেভেলপ কৰা হৈছে, অৰ্থাৎ বেলেগ কাৰ্যকলাপো ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। দ্য ডিষ্ট্ৰিক্ট উইল ইছ্যু নেচেচাৰী ডাইৰেক্টিভছ for conducting various activities between the twinned schools and ensure that the twinning programs are effectively implemented through active participation of government schools and private schools. অৰ্থাৎ জিলাৰ ফালৰ পৰা উপযুক্ত নিৰ্দেশনা দিব লাগিব যাতে যিবিলাক কাৰ্যকলাপ কৰি আৰু প্ৰাইভেট স্কুলবিলাকৰ মাজত যি টুইনিং আছে এইটো উপযুক্তভাৱে যাতে তেওঁলোকে কৰে। 5 নম্বৰটো চাওক, দ্য পাৰ্টনাৰ স্কুলছ উইল শ্বেয়াৰ ইনফৰমেশ্যন ৰিলেটেড টু এনৰলমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ, এভেইলেবল ৰিচোৰ্চেছ, স্কুল ডেভেলপমেণ্ট, প্ৰায়ৰিটিজ, পাৰফৰ্মেন্স অফ দ্য ষ্টুডেণ্টছ অফ দ্য স্কুল ইন দ্য এক্সটাৰ্নেল এক্সামিনেশ্যন এণ্ড ইন গুণোৎসৱ 2024 etc. and prepare actively calendar
along with timeline for effective implementation of the training program. আৰু যিবিলাক পাৰ্টনাৰ স্কুল আছে ধৰক এখন স্কুলৰ লগত আনখন যিখনৰ ট্ৰেইনিং হ'ব সেইবিলাকে যাতে শ্বেয়াৰ কৰে যে তেওঁলোকৰ বিদ্যালয়ত এনৰোলমেণ্ট কিমান আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ কিমান আছে বা এভেইলেবল কি বস্তু আছে আৰু স্কুল ডেভেলপমেণ্ট কিমানখিনি গুৰুত্ব দিয়া হৈছে আৰু গুণোৎসৱৰ তেওঁলোকৰ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ কি আছিল সকলোবিলাক যাতে এখন স্কুলে আন এখন স্কুলৰ লগত শ্বেয়াৰ কৰে. The twin schools will provide feedback to each other for betterment of the schools and share best practices for improving learning outcomes through effective teaching learning process. আৰু এখন বিদ্যালয়ে যাতে আন এখন বিদ্যালয়ক ফিডবেক দিয়ে যে তেওঁলোকে কেনেকৈ কি কাম কৰিছে যাৰ কাৰণে লাৰ্নিং আউটকামছবিলাক মানে ইফেক্টিভ হয় ভাল হয় বা শিকন প্ৰক্ৰিয়াত যথেষ্ট ভাল ফল পায় হেতু যাতে এখন স্কুলে আন এখন স্কুলৰ লগত শ্বেয়াৰ কৰে. ফাণ্ড উইল বি প্ৰভাইডেড টু গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড TGM local body elementary school for effective implementation of twinning program ₹5,000 per school. That school will effectively conduct the activities and utilize the fund within 13th November 2024. তো এইটো সকলোৱে জনাটো দৰকাৰ যে সকলো চৰকাৰী বা প্ৰভিন্সিয়েলাইজড বা লোকেল বডি এলিমেণ্টাৰী যিবিলাক স্কুল আছে সকলোকে 5,000 টকাকৈ চৰকাৰে টুইনিং প্ৰগ্ৰেমৰ বাবদ দিয়ে. গতিকে সেই পইচাখিনি যাতে 30 নৱেম্বৰৰ আগত তেওঁলোকে ভালকৈ কামত খটুৱাই এইটো জিলা পৰ্যায়ৰ পৰা যাতে মানে ব্যৱস্থা লয়. The schools will document the details of activities conducted along with the outcome of the training program. Records of the same must be maintained in. অৰ্থাৎ বিদ্যালয়বিলাকে তেওঁলোকে যি প্ৰগ্ৰেম কৰিব সকলোবিলাকৰ যাতে ফটো লয় আৰু এইবিলাক ভৱিষ্যতৰ কাৰণে ৰেকৰ্ড ৰাখি থয়. তো কি এক্টিভিটি পাতিব লাগিব চাওক যে ষ্টুডেণ্ট লিষ্ট to the student exchange program. Hosting of students school may organize visit of a group of students to the partner school in order to provide exposure of the students to the best practices of the partner school. তো hosting of students অৰ্থাৎ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আন এখন বিদ্যালয়ৰ ছাত্ৰ স্কুললৈ যাব আৰু তেওঁলোকে কেনেকুৱা ধৰণে প্ৰেক্টিছ কৰে কেনেকুৱা ধৰণে মানে শিকায় সকলোবিলাক বস্তু তেওঁলোকে চাব. টিচাৰ এক্সচেঞ্জ প্ৰগ্ৰেম লগতে শিক্ষকসকলৰো এক্সচেঞ্জ হ'ব. এখন বিদ্যালয়ৰ শিক্ষক আন এখন বিদ্যালয়লৈ যাব আৰু তেওঁলোকে কি এক্টিভিটি কৰিব চাওক. শ্বেয়াৰিং অফ ইন'ভেটিভ টিচিং প্ৰেক্টিচেছ আৰু তেওঁলোকে আচলতে এখন বিদ্যালয়ৰ শিক্ষক আন এখন বিদ্যালয়লৈ গৈ যে তেওঁলোকে কেনেকৈ মানে শিকনৰ ক্ষেত্ৰত ইন'ভেটিভ প্ৰক্ৰিয়া ব্যৱহাৰ কৰে সেই সম্পৰ্কে ক'ব আৰু কেনেকৈ ইন'ভেটিভ অৰ্থাৎ নতুনত্ব শিক্ষণ প্ৰক্ৰিয়াত কেনেকৈ নতুনত্ব আনিব পাৰি আৰু সেইবিলাক কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে যাতে বেলেগ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক শিকায়. TLM এক্সিবিশ্যন ডিউৰিং হুইচ টিচাৰ্ছ অফ দ্য পাৰ্টনাৰ স্কুল মে শ্ব'কেজ দ্য TLM প্ৰিপেয়াৰ্ড ফৰ ইফেক্টিভ টিচিং লাৰ্ণিং প্ৰচেছ এটচেট্ৰা. আৰু যিসকল শিক্ষাগুৰুৱে আচলতে TLM ভালকৈ বনাব পাৰে তেওঁলোকে যাতে আন এখন বিদ্যালয়লৈ গৈ এইটো দেখুৱায়. ৱৰ্কশ্বপ ছেমিনাৰ এইবিলাকো পাতিব পাৰে. ছায়েন্স ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম পপুলাৰ টক অন ইম্পৰ্টেণ্ট ইভেণ্টছ এইবিলাকো পাতিব পাৰে. ৱৰ্কশ্বপ অন ভেলু বেছড এডুকেশ্যন হুইচ মে বি প্লেন টেকিং ইন টু কনচিডাৰেশ্যন এজ এণ্ড ক্লাছ অফ দ্য পাৰ্টিচিপেটিং ষ্টুডেণ্টছ আৰু টিচিং লাৰ্ণিং থ্ৰু ICT স্মাৰ্ট ক্লাছৰুম এইবিলাক পাতিব পাৰে. আৰু কম্পিটিশ্যন কুইজ এক্সটেম্পৰ স্পীচ ডিবেট আৰ্ট ক্ৰাফ্ট এইবিলাক কম্পিটিশ্যনো পাতিব পাৰে. অবজাৰভেশ্যন চেলিব্ৰেশ্যন অফ ইম্পৰ্টেণ্ট ডেইজ নেশ্যনেল এডুকেশ্যন ডে নেশ্যনেল ছায়েন্স ডে এনভাইৰনমেণ্ট ডে এইবিলাক কেনেকৈ পাতে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতে আন এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে এই তাৰপিছত এক্টিভিটিজ টু প্ৰমোট এৱাৰনেছ অন এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন হেল্থ হাইজিন শ্লোগান ৰাইটিং ক্লিনলিনেছ ড্ৰাইভ প্লেণ্টেশ্যন ড্ৰাইভ এৱাৰনেছ প্ৰগ্ৰেম এইবিলাকো পাতিব পাৰে. শ্লোগান কেনেকৈ লিখে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আৰু প্লেণ্টেশ্যনৰ ওপৰত. এক্টিভিটিজ টু প্ৰমোট ৰিডিং এণ্ড ৰাইটিং স্কিলৰ ওপৰতো এক্টিভিটি পাতিব পাৰে কাৰ্যকলাপ যে প্ৰিপেয়াৰেশ্যন অফ হেণ্ড ৰিটেন মেগাজিন জইণ্টলি বাই দ্য পাৰ্টনাৰ স্কুলছ অৰ্থাৎ দুখন বিদ্যালয়ে মিলি এখন হাতে লিখা আলোচনী ওলাব পাৰে. ষ্টৰি টেলিং সাধু কথা কোৱা পিকচাৰ ৰিডিং ইত্যাদি কাৰ্যকলাপবিলাক কৰিব পাৰে. তো এইটো আছিলে গুৰুত্বপূৰ্ণ ন'টিছ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা বিদ্যালয়সমূহে টুইনিং বিদ্যালয়ৰ ক্ষেত্ৰত কি কৰিব লাগিব তাতে বিশেষকৈ 5,000 টকা চৰকাৰে দিছে আৰু সেইখিনি কেনেকৈ কামত খটাব লাগিব. তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব. থেংক ইউ.